নমস্কাৰ, মই তুলসী তিৱাৰী। আপোনালোকে চাই আছে ৰয়েল কে কালচাৰেল। অসম জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 27/1/2025 তাৰিখে অসম ভিত্তিত অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সুকন্যা মধু ডেকাই চিত্ৰাংকন প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। লগতে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিসা ভূঞাই হিন্দী বিভাগৰ বক্তৃতা প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কৰি আনিবলৈ অসম জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধ্যক্ষ ইংলেণ্ড নিবাসী ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা পুৰস্কাৰ বিতৰণ কৰা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জনোৱাৰ লগতে পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলে। ধন্যবাদ।